নমস্কাৰ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাহ। বহাগ মানে ৰং, বহাগ মানে বিহু। বহাগ মানে আমাৰ ৰঙালী বিহু, আমাৰ জাতীয় উৎসৱ। বিহু মানে আমাৰ হিয়াৰ আমঠু, আচলৰ ধন। আমাৰ অসমীয়া জাতি বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ সমন্বয় আৰু সংমিশ্ৰণৰ ভিত্তিত গঢ়ি উঠিছে। সেইদৰে আমাৰ অসমীয়া সংস্কৃতি বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ হৈছে। বিহু হৈছে আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ ঐক্য সংহতি সম্প্ৰীতিৰ প্ৰতীক। সেইদৰে বিহু হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ মূল আধাৰ। বিহু মানেই আমি একতা, যি বিহুত অচ্যুত অস্পৃশ্য বা অন্তজৰ কোনো স্থান নাই। বিহুৱে আমাক সমতাৰ কথা শিকাইছে, বিহুৱে আমাক জীৱন উদযাপনৰ কথা শিকাইছে। বিহু মানে এক অবুজ শিহৰণ, বিহু মানেই হৈছে জীৱনৰ উদযাপন। গতিকে এই বিহুৰ প্ৰাক মুহূৰ্তত আমাৰ গড়গঞাসকলে যি এক আন্তৰিক উদ্যোগ লৈছে, ঐকান্তিক প্ৰয়াস কৰিছে, এই ৰঙালী বিহুটিক আদৰাৰ উদ্দেশ্যে মই তেখেতসকলৰ এই প্ৰয়াসৰ আন্তৰিক শলাগ লৈছোঁ, তেখেতসকলৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছোঁ। তাৰ লগতে আমাৰ গড়গঞাসকলে বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক ছাত্ৰসকলে এক সমন্বিত প্ৰচেষ্টাৰে ৰঙালীক আদৰাৰ লগতে এই উপলক্ষে আমাৰ মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ উদ্যোগত বসন্ত প্ৰকাশ শীৰ্ষক এখনি কাব্যালোচনী প্ৰকাশৰ দিহা কৰিছে। এয়া আমাৰ গড়গঞাৰ এক নতুন ব্যতিক্ৰমী আৰু প্ৰথম প্ৰয়াস বা প্ৰথম পদক্ষেপ। এই কাব্যালোচনীখনৰ সামগ্ৰিক পৰিকল্পনা কৰিছে আমাৰ অধ্যাপক ডক্টৰ দেৱযানী বকলিয়াল আৰু ডক্টৰ অংকুৰ দত্তই। এই কাব্যালোচনীখন সম্পাদনা কৰিছে মন অৰণ্য ফুকন, প্ৰণয় দত্ত আৰু দীপশিখা ফুকনে। আৰু এই কাব্যালোচনীখনত আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী প্ৰাক্তন ছাত্ৰ কৰ্মচাৰীয়ে সকলে আগবঢ়োৱা প্ৰায় ৮০টাৰো অধিক কবিতা সন্নিৱিষ্ট হৈছে। আৰু আটাইতকৈ উল্লেখযোগ্য কথা যে এই কাব্যালোচনীখনত দৃশ্যশ্ৰাব্য মাধ্যমৰো সংযোজন ঘটোৱা হৈছে। এই দৃশ্যশ্ৰাব্য মাধ্যমেৰে কবিতাৰ পাঠ, কবিতাৰ আলাপ এই কাব্যালোচনীখনত সংযোজন ঘটোৱা হৈছে। আমাৰ বোধেৰে ই নিঃসন্দেহে এক ব্যতিক্ৰমী প্ৰকাশ, এক উৎকৃষ্ট নিদৰ্শন হিচাপে অনাগত দিনত পৰিগণিত হ'ব। আমাৰ এই কাব্যালোচনীখনত যিখিনি আলোকচিত্ৰ সংযোজন কৰা হৈছে, এই আলোকচিত্ৰখনি বসন্ত আৰু বহাগৰ সৈতে সংযোগ থকা, বসন্ত আৰু বহাগৰ সৈতে সংগতি ৰখা আমাৰ মহাবিদ্যালয় চৌহদৰ বিভিন্ন আলোকচিত্ৰৰে এই কাব্যালোচনীখন সমৃদ্ধ কৰা হৈছে। মই আমাৰ অধ্যাপক দেৱযানী বকলিয়াল আৰু অংকুৰ দত্তকে প্ৰমুখ্য কৰি আমাৰ সম্পাদক মন অৰণ্য ফুকন, দীপশিখা ফুকন আৰু প্ৰণয় দত্তৰ এই আন্তৰিক প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰিছোঁ, তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছোঁ। ৰঙালীৰ এই আমাৰ প্ৰাক মুহূৰ্তত মই সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক উলগ আৰু অফুৰন্ত শুভকামনা যাচিছোঁ। এই ৰঙালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল আনন্দ, সীমাহীন সমৃদ্ধি আৰু অফুৰন্ত প্ৰেৰণা। সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, তাকেই কামনা কৰিছোঁ।